বহুপদ অধ্যায়টোৰ অনুশীলনী 2.2 4 নম্বৰ কুৱেশ্যনৰ পৰা আজি আলোচনা কৰিম। 4 নম্বৰ কুৱেশ্যনটো কি কৈছে, যদি আলফা আৰু বিটা বহুপদ ৰাখি x² - px + 1 + cৰ দুটা শূন্য হয়, যাতে আলফা + 1 বিটা + 1 = 0, তেন্তে চিৰ মান হ'ব অপশ্যন এত 1 আছে, বি 2, চি -1 আৰু ডি -2। ইয়াত চোৱা, আমাৰ ৰাখি আলফা আৰু বিটা বহুপদ ৰাখি x² - px + 1 + cৰ দুটা শূন্য হয়, যাতে আলফা + 1 বিটা + 1 = 0, তেন্তে চিৰ মান কি হ'ব? এটা সলিউশনটো চোৱা। প্ৰথমে আমাক কি দিয়া আছে? দিয়া আছে x² - px + 1 + c। সেইটো আমি বহুপদ আৰ্হিলৈ আমি পৰিৱৰ্তন কৰি ল'ম। কেনেকৈ? x² - px মাইনাছে প্লাছে মাইনাছ ব্ৰেকেটটো উঠাই দিম, p × 1 p + c। তাৰপিছত কি কৰিম আমি? শূন্য দুটাৰ সমষ্টি, ইয়াৰ পৰা শূন্য দুটাৰ সমষ্টি আমাৰ কি আছিলে? -b/a আছিলে, আৰু শূন্য দুটাৰ গুণফল বা পূৰণফল c/a আছিলে। এতিয়া আমাৰ ইয়াত কি হ'ব? ইয়াত a = কিমান হয়? আমাৰ x² অহকটো আমি a মানে কোএফিচিয়েণ্ট অফ x² কিমান হয়? 1, আৰু x ৰ অহকটো আমাৰ b, x লগত কি আছে? আমাৰ p মাইনাছ আছে, -p, আকৌ c আমাৰ কিমান? ধ্ৰুৱক ৰাখি c + -p মানে -p + c। এইটো এই চিটো তোমালোকৰ এইটো ধ্ৰুৱক ৰাখি বুজাইছে, আৰু আমাৰ বহুপদ আৰ্হিটো আমাৰ কি আছিলে? ax² + bx + c। এতিয়া এই চিটোৰ মান আমাৰ কিমান আছে? ইয়াত ধ্ৰুৱক ৰাখি কোনটো? -p + আৰু c হয়। এতিয়া আমাৰ শূন্য দুটাৰ সমষ্টি উলিয়াম। শূন্য দুটাৰ সমষ্টি বা যোগফল বুলি ক'লেও হয় -b/a। এয়া চোৱা, মাইনাছ আছে, বিৰ ভেলু -p, এৰ ভেলু কিমান? 1, তেন্তে মাইনাছে প্লাছ হ'ল, p/1 মিনছ p হ'ল। আকৌ শূন্য দুটাৰ পূৰণফল উলিয়াম আমি। এতিয়া শূন্য দুটা আমাৰ কি আছে? আলফা আৰু বিটা আছে। তোমালোকে ইয়াত আলফা আৰু আলফা প্লাছ বিটা লিখিব লাগিব। ইয়াত যিহেতু আমাৰ শূন্য দুটাৰ বহুপদ ৰাখি দুটা আলফা আৰু বিটা হয়। আকৌ পূৰণফল আমাৰ কি? c/a। পূৰণফল কাৰ পূৰণফল? আমাৰ আলফা আৰু বিটা। এনেদৰে লিখিব লাগে। আৰু চিৰ ভেলু আমাৰ কিমান আছিলে? -p + c, আকৌ এৰ ভেলু আমাৰ 1, তেনেহ'লে কিমান হ'ল? 1ৰ তলত নিলিখিলে হয় -p + c। এতিয়া আমি কি ওলাব কৈছে? এতেকে প্ৰশ্নমতে কি দিয়া আছে? আলফা + 1 বিটা + 1 = 0 দিয়া আছে। তেনেহ'লে ইয়াত তোমালোকৰ প্ৰথমে ইনটু কৰি লোৱা। আলফা × বিটা, আলফা বিটা + আলফা × 1 আলফা, 1 × বিটা বিটা + 1 × 1 1, 0। ইয়াত তোমালোকে ইয়াত যে আলফা বিটাৰ মান আমি ওলাই থৈছোঁ আৰু আলফা + বিটাৰ মান ওলাই থৈছোঁ, ইয়াত বহাই দিম, তেতিয়া আমাৰ ৰিজাল্টটো ওলাই যাব। আলফা বিটাৰ মান কিমান পালোঁ? -p + c। আকৌ আলফা + বিটা কিমান পালোঁ আমি? p + 1 = 0। -p + p কেঞ্চেল। তাৰপিছত আমাক c = ওলাব দিছে। c +1 এফালে নিলে কি হ'ব? -1। তেনেহ'লে আমাৰ অপশ্যন কোনটো আহিলে? আমাৰ c। এনেধৰণৰ প্ৰশ্ন তোমালোকৰ নতুনকৈ সন্নিৱিষ্ট কৰা হৈছে নতুন কিতাপত, ভালকৈ চাই ল'বা। প্ৰথমে কি কৰা আছে?
এই বহুপদটোৰ পৰা তোমালোকে প্ৰথম ইহঁতৰ শূন্য দুটাৰ সমষ্টি আৰু যোগফল ওলাই লৈছোঁ তাৰপিছত ইয়াত আমি সমষ্টি আৰু যোগফলৰ মান পূৰণ কৰি বহাই লৈছোঁ চাই লোৱা এতিয়া আমি আকৌ নেক্সট প্ৰশ্নটো সমাধান কৰিম এতিয়া 5 নম্বৰ কুৱেশ্যনটো চোৱা যদি a মাইনাছ b a আৰু a প্লাছ b বহুপদ ৰাখি px ইকুৱেল টু x কিউব মাইনাছ 3x স্কুৱাৰ মাইনাছ 6x প্লাছ 8 শূন্য হয় তেন্তে a আৰু b ৰ মান উলিয়া ইয়াত 1 নম্বৰ a ইকুৱেল 1 আছে b ইকুৱেল প্লাছ মাইনাছ 3 a ইকুৱেল মাইনাছ 1 b ইকুৱেল টু a তেনে উত্তৰটো কি হ'ব a 1 আৰু 4 b আছে 1 আৰু 2 c আছে 3 আৰু 2 d আছে 3 আৰু 4 ইয়াৰ কোনটো শুদ্ধ এই প্ৰশ্নটো কৰাৰ আগতে আমি এইটো কি বহুপদ এইটো চোৱা কিউবত আছে কিউবত থাকিলে তোমালোকে এইটো কি হ'ব x কিউব থকা লাগে ত্ৰিঘাত বহুপদ তাৰ কাৰণে আমি ত্ৰিঘাত বহুপদৰ আৰ্হিটো মই লিখি দিছোঁ এইটো ত্ৰিঘাত বহুপদ ত্ৰিঘাত বহুপদৰ আৰ্হিটো চোৱা ax কিউব প্লাছ bx স্কুৱাৰ প্লাছ cx প্লাছ d হয় মানে ত্ৰিঘাত মানে 3 এইটো ইয়াত কিউবটো 3 হ'লে আমাৰ কিউব মানে 3 যদি ঘাত আমাৰ 3 হয় তেতিয়া কি হ'ব এইটো ত্ৰিঘাত বহুপদ আৰু ত্ৰিঘাত বহুপদৰ আমাৰ তিনিটা শূন্য হ'ব যেনিবা শূন্য তিনিটা আমাৰ কোনটো আলফা প্লাছ বিটা প্লাছ গামা আমি ধৰি লৈছোঁ তেনেহ'লে তিনিটাৰ যোগফল আমাৰ কি হ'ব মাইনাছ b বাই a একে আমি দ্বিঘাত বহুপদৰ লগত একে আকৌ আলফা বিটা প্লাছ বিটা গামা আৰু গামা আলফা ইকুৱেল কি হয় c বাই a এই দুটা আমি একে পাইছিলোঁ দ্বিঘাতৰ লগত একে মাইনাছ b সমষ্টি আৰু দুটাৰ পূৰণফল দুটা ৰাশিৰ পূৰণফলৰ যোগফল কি হ'ব c বাই a আকৌ তিনিটা পূৰণফলটো আমি শূন্য ইয়াত শূন্যকেইটা আমি আলফা বিটা তিনিটা কিউব হ'লে আমি তিনিটা হ'বই আমাৰ যেনেকৈ দ্বিঘাতৰ আমাৰ দুটা হয় শূন্য মাইনাছ b বাই a এইটো মনত ৰাখিব লাগিব এক্স কিউবৰ অহকটো a এক্স স্কুৱাৰ অহকটো b আৰু এক্সৰ অহকটো c আৰু d হৈছে আমাৰ ধ্ৰুৱক ৰাশি এইখিনি তিনিটা মনত ৰাখিলে আমাৰ এইটো ত্ৰিঘাত বহুপদৰ যিকোনো প্ৰশ্ন সমাধান কৰিব পাৰে এতিয়া চোৱা আমাৰ কেনেদৰে সমাধান কৰিম এইটো আমাৰ প্ৰশ্নটো এনসাৰটো কিমান হ'ব উত্তৰটো আমাৰ প্ৰথমে আমি সলিউশনটো উলাই ল'ম এনে গম পাই যাম আমি ইয়াত কি আছে আমাৰ বহুপদ ৰাশিকেইটা আমাৰ কি দিয়া আছে a মাইনাছ b a প্লাছ b তেনেহ'লে কি দিয়া আছে আমাৰ দিয়া আছে px ইকুৱেল টু x কিউব মাইনাছ 3x স্কুৱাৰ মাইনাছ 6x প্লাছ 8 দিয়া আছে আৰু শূন্য তিনিটা কি দিয়া আছে a মাইনাছ b a আৰু a প্লাছ b প্ৰথমে ইহঁতৰ যোগফলটো উলিয়াম যোগফল বুলি ক'লে ৰাশি তিনিটা কোনটো a মাইনাছ b প্লাছ a প্লাছ a প্লাছ b ইকুৱেল টু আমাৰ কি আছিলে মাইনাছ b বাই a ইয়াত চোৱা আমি কি কৈছিলোঁ a হৈছে আমি আমাৰ x কিউবৰ অহক তেনেহ'লে ইয়াত লিখি ল'ব পাৰা তোমালোকে a ইকুৱেল টু ইয়াত লিখিলে হ'ল a ইকুৱেল টু নিলিখিলেও হয় যিহেতু আমি অপশ্যনত ইমান টাইম দিব নোৱাৰোঁ a ইকুৱেল টু 1 আকৌ x স্কুৱাৰৰ অহকটো b হয় b ইকুৱেল মাইনাছ 3 আৰু c টো হৈছে xৰ অহক কি আছে আমাৰ xৰ লগত মাইনাছ 6 আৰু ধ্ৰুৱক ৰাশি কি d আমাৰ কিমান দিয়া আছে 8 এতিয়া প্ৰথমে শূন্য তিনিটাও আমাৰ একে দিয়া আছে কেতিয়াবা এটা আলফা বিটা গামা দিয়া হয় ইয়াত কিন্তু a মাইনাছ b a প্লাছ b দিয়া আছে তেনেহ'লে কি হ'ব আমাৰ কি আছিলে শূন্য তিনিটাৰ যোগফলটো মাইনাছ b বাই a ইয়াত b ৰ ভ্যালু কিমান মাইনাছত আছে b ৰ ভ্যালু মাইনাছ 3 ইয়াত বহালো এইটোত a ৰ ভ্যালু কিমান x কিউবৰ অহক 1 আছে একো নাথাকিলে কি থাকে 1 এটা মাইনাছে প্লাছ হ'ল 3 বাই 1 মানে 3 এইটো এছ বাক ক্যালকুলেশন কৰিম আমি ইয়াত কেনসেল b মাইনাছ b প্লাছ b কেনসেল a প্লাছ a 3a আকৌ a ইকুৱেল টু 3 বাই এই 3 টো এফালে ৰাইট সাইড আহিলে ডিভাইড হ'ব 3 বাই 3 আমাৰ কিমান হ'ব 1 আমি a ৰ মানটো আমি পালো 1
আকৌ কি কৈছে আমাৰ দুটা সমীকৰণ পৰা ওলাব পাৰিম আমি আৰু আমাৰ কি আছিলে শূন্য দুটাৰ পূৰণফলৰ যোগফল আমাৰ c/a আছিলে আকৌ তিনটাৰ পূৰণফল আমাৰ কি -d/a ইয়াত যিকোনো এটা ল'লে আমাৰ হৈ যাব চোৱা আমি দুটা শূন্যৰ পূৰণফলৰ যোগফলটো ল'ম মানে এইটো আলফা বিটা প্লাছ বিটা গামা প্লাছ গামা আলফা ইয়াৰ আলফাৰ ঠাইত কি আছে যেনিবা a - b বিটাৰ ঠাইত a আছে তুলনা কৰা আৰু গামাৰ ঠাইত a + b আছে এতিয়া আমি বহাম এইটো ফৰ্মুলাত ইকুৱেল টু কি হয় c/a হয় এটা আমি বহাম আকৌ আলফা কি হয় a - b আকৌ বিটা a তুলনা কৰি বহাম আমি আকৌ প্লাস a into a plus b বিটা গামা আকৌ গামাৰ হল মানে কি আছে ইয়াত a plus b আকৌ কি আছে আমাৰ আলফা কি আছিল a minus b এইটো কেলে আমাৰ কি আছিল c/a c/a ইয়াত c ৰ ভ্যালু কিমান হয় আমাৰ c ৰ ভ্যালু আমাৰ x ৰ অহকটো আমাৰ c হয় -c a ৰ ভ্যালু x কিউবৰ অহকটো এটা মনত ৰাখিবা লিখিয়ে থৈছো -c/1 মানে -c এটা এইটো ক্যালকুলেশন কৰা a into a square a into b ab তোমালোকে নেভাইবা a b c ৰ লগত এইটো একে এইটো আমাৰ শূন্য দিয়া আছে কিন্তু এইটো আমাৰ তুলনা কৰি যিটো আমি ট্ৰিগাৰ বহুপদ পাওঁ এইখিনি মানখিনি লিখা হৈছে a square plus a into b ab আকৌ a plus b a minus b কি হয় আমাৰ a square minus b square ফৰ্মুলাত -6/1 মানে -6 এতিয়া চোৱা কবাত কেনসেল হৈছে নেকি -ab plus ab a square plus a square কিমান হয় 3a square minus b square equal to -6 আকৌ a ৰ ভ্যালু আমি অলৰেডি পাইছো ইয়াত বহাই থৈ দিছো a ইকুৱেল কিমান পাইছিলো 1 বহাই দিলো -b square -6 এটা 1 স্কয়ার হলে 1 এ হবে 3 into 1 3 -b square equal to -6 -b square equal to -6 a plus 3 to এফালে রাইট সাইডে দিলে -3 হবে -6 -3 -a প্লাস সিম্বল উইল বি মাইনাস হয় তেনে হলে আমার কিমান হবে -b square equal to -9 তেনে হলে n minus cancel গল b equal to plus minus of a square to এফালে গলে আমার বর্গমূল হয় স্কয়ার রুট হল আর 9 এর স্কয়ার রুট কিমান হল আমার 3 9 এর স্কয়ার রুট আমার 3 তোমালোকে এটা অপশনত দিলেও তোমালোকৰ লংকে আহিলে এটা 3 মাৰ্কছৰ কোৱেশ্চন হয় তেনেহলে আমাৰ কোনটো অপশনত পৰিলে b এর মান +-3 a এর ভ্যালু 1 হল তেনেহলে আমাৰ 1 টোত ক'ত আছে আমাৰ 1 তো আমাৰ 1 এইটো 1 আৰু অপশনত পইলে সোয়া a equal to 1 আৰু b equal to +-3 তেনেহলে অপশনটোত কোনটো আছে আমাৰ সোয়া 1 আৰু 3 মানে অপশন বি তো হ'ব আমাৰ এনসারটো এটা ভালকে চাই লোৱা কেনেদৰে কৰা হৈছে এতিয়া এনসারটো আমাৰ কত পৰিলে এনসারটো আমাৰ b1 আৰু 2 আছে এটা এতিয়া নেক্সট প্ৰশ্নটো চোৱা 6 নম্বৰ প্ৰশ্নটো চোৱা
তলৰ বিবৃতি দুটাৰ এটা উক্তি এ আৰু আনটো যুক্তি আৰ দিয়া আছে। উক্তিত কি দিয়া আছে, যদি আলফা আৰু বিটা বহুপৰ ৰাখি এক্স স্কোৱাৰ মাইনাছ চি এক্স প্লাছ পিৰ দুটা শূন্য হয়, আলফা বিটাটো এক্স স্কোৱাৰ মাইনাছ চি এক্স প্লাছ পিৰ দুটা শূন্য হয়, যাতে আলফা প্লাছ বিটা হোল স্কোৱাৰ মাইনাছ 2 আলফা বিটা ইকুৱেল টু 40, তেন্তে পিৰ মান হ'ব -1। এইটো আমি উক্তিটো প্ৰথমে কেলকুলেশ্যন কৰিম। পিৰ মান কিমান হ'ব, -1 হ'ব লাগিব। তেতিয়া যুক্তিত কি হ'ব, এ এক্স স্কোৱাৰ প্লাছ বি এক্স প্লাছ চি বহুপৰ ৰাশিটো শূন্য দুটাৰ যোগফল আৰু পূৰণফল ক্ৰমে -b/a আৰু c/a। আমিতো জানোৱে দ্বিঘাত বহুপদটোৰ ৰাশিটো এ এক্স স্কোৱাৰ প্লাছ বি এক্স প্লাছ চি হয় আৰু অন্য দুটাৰ যোগফলটো -b/a হয় আৰু পূৰণফলটো c/a হয়। এতিয়া এই যুক্তিটো আমাৰ উক্তি এত কাটে নে নেকাটে চাব, কাৰণ এই দুটা ব্যৱহাৰ কৰি আমি এইটো কেলকুলেশ্যন কৰি এনচাৰ যদি -1/, হয় তেতিয়া আমাৰ কি হ'ব, অপশ্যনটো কোনটো আহিবগৈ, উক্তি এ আৰু যুক্তি আৰ দুটাই শুদ্ধ, কাৰণ যুক্তি আৰে উক্তি এৰ শুদ্ধ ব্যাখ্যা কৰিব। বা বিৰ উক্তি এ আৰু যুক্তি আৰ দুটাই শুদ্ধ, কিন্তু যুক্তি আৰ উক্তি এ শুদ্ধ ব্যাখ্যা নহয়। চিৰ উক্তি এ শুদ্ধ যদি যুক্তি আৰ অশুদ্ধ, তেনেহ'লে উক্তি এ আৰু অশুদ্ধ, যুক্তি আৰ শুদ্ধ। কোনটো হয় আমি এতিয়া কেলকুলেশ্যন কৰি চালেহে গম পাম। এতিয়া আমাৰ 6 নম্বৰটোৰ চলুশ্যনটো চাওঁ। কি কৈছে, আমাক কি দিয়া আছে, দিয়া আছে এক্স স্কোৱাৰ মাইনাছ চি এক্স প্লাছ পি আৰু শূন্য দুটা কি আলফা প্লাছ বিটা। প্ৰথমে ইহঁতৰ সমষ্টিটো উলিয়াম, ডাইৰেক্ট শূন্য দুটা দিয়া আছে আলফা প্লাছ বিটা কি আছিলে আমাৰ -b/a। এয়া চোৱা, এ ইকুৱেল কি আছে, এক্স স্কোৱাৰ অহকটো আমাৰ কি হয় এ, আকৌ এক্সৰ অহকটো কি হয় বি হয়, তেন্তে কিমান আছে -6। আকৌ চিটো হৈছে আমাৰ দুৰ্বল ৰাশি কি আছে পি, সেইটো a ইকুৱেল 1, b ইকুৱেল -6 আৰু c ইকুৱেল টু p। তেনেহ'লে শূন্য দুটাৰ সমষ্টি বহুপৰ দুটাৰ সমষ্টি আলফা প্লাছ বিটা লিখিলোঁ, দিয়া আছে, তেনেহ'লে -b/a। ইয়াত আমি যদি বহা মাইনাছ আছে, বিৰ ভেলু কিমান দি আছে -6, মাইনাছ থাকিলে ব্ৰেকেটটো দি ল'বা, এৰ ভেলু কিমান 1, তেতিয়া মাইনাছে মাইনাছে প্লাছ হ'ল 6/1 মানে 6, সেইটো একেই। আকৌ বহুপদ দুটাৰ পূৰণফল কি আছিলে, আমাৰ বহুপদ দুটা আলফা আৰু বিটা যিহেতু আছিলে, ডাইৰেক্ট লিখিম আমি c/a। চিৰ ভেলু আমাৰ কিমান p দিয়া আছে আৰু এৰ ভেলু 1 লিখিলেও হয়, p/1 মানে p। এতিয়া আমি তোমালোকে চোৱা, ক'ত বহাই পিনে আমি প্ৰশ্নমতে কি দিয়া আছে আমাক, আলফা প্লাছ বিটা হোল স্কোৱাৰ 2 আলফা বিটা ইকুৱেল টু 40। ইয়াৰ পৰা তোমালোকৰ পিৰ মান কিমান ওলাব লাগিব কৈছে, -1। ওলাই নোলাই চাওঁ, আলফা প্লাছ বিটাৰ ভেলু 6 হোল স্কোৱাৰ দিয়া আছে, 2 আলফা বিটা কিমান কি পাইছিলোঁ p 40, এতিয়া 6 স্কোৱাৰ কিমান 36, 2p ইকুৱেল টু 40। আৰু -2p নম্বৰটো এফালে লৈ যাওঁ, 40 36টো এফালে গ'লে মাইনাছ হ'ব, আকৌ 40 - 36 কি হয় 4, আকৌ p ইকুৱেল টু 4/-2 কিমান হ'ব, 2 এৰে পৰক কেঞ্চেল কৰিলে মাইনাছ আছে -2। আমাৰ p ইকুৱেল কি পালোঁ আমি -2 পালোঁ। তোমালোকে এইটো ডাইৰেক্ট অপশ্যনত নোহোৱাকৈ তেনেকৈ অংক আহিব পাৰে ডিছক্ৰিপশ্যনত লিখাকৈ। এতিয়া আমাৰ কি বুলি কৈছিলে, আলফা প্লাছ বিটা হোল স্কোৱাৰ -2 আলফা বিটা ইকুৱেল টু 40 হ'লে পিৰ মান কি হ'ব লাগে কৈছিলে, -1 হ'ব লাগিছিল, কিন্তু আমাৰ কি ওলালে এনচাৰটো p ইকুৱেল -2। তেনেহ'লে কি হ'ব, এইটো আমাৰ অশুদ্ধ। আমাৰ কি হ'ল, যদি আলফা প্লাছ বিটা বহুপৰ ৰাশি এইটো হয়, তেন্তে আলফা প্লাছ বিটা হোল স্কোৱাৰ -2 আলফা বিটা ইকুৱেল 40, তেন্তে পিৰ মান আমাৰ -1 আমি পোৱা নাই, কি পাইছোঁ আমি পিৰ মান -2, তেনেহ'লে এইটো অশুদ্ধ হ'ব। আৰু যুক্তি এইটোতো আমাৰ বহুপৰ ৰাশিটো শূন্য দুটাৰ যোগফল আৰু পূৰণফল -b/a আৰু c/a হয়, তেন্তে
শুদ্ধ বিকল্পটো আমাৰ কোনটো হ'ল অপশ্যন আমাৰ উক্তি এটো অশুদ্ধ আৰু যুক্তি আৰটো আমাৰ শুদ্ধ হয় তেনেহ'লে অপশ্যন কোনটোত পৰিলে আমাৰ ডি তেনেহ'লে এনচাৰটো কি আহিব তোমালোকৰ ডি উক্তি এ অশুদ্ধ যুক্তি আর শুদ্ধ এটা এতিয়া নেক্সট আমাৰ 7 নম্বৰ প্ৰশ্নটো চোৱা 7 নম্বৰ প্ৰশ্নটো চোৱা স্তম্ভ 1ত থকা বহুপদ কেইটাৰ লগত স্তম্ভ 2ত থকা শূন্য দুটাৰ যোগফল আৰু পূৰণফল মিলোৱা এইখিনি আমাৰ দিয়া আছে x স্কয়ার minus 7x plus 12 x স্কয়ার plus 7x plus 12 x স্কয়ার minus 7x minus 12 প্ৰথমে ইহঁতৰ শূন্য দুটাৰ যোগফল আৰু পূৰণফল কেইটা উলিয়াই তাৰপিছত ইয়াত আমি স্তম্ভ 1 আৰু স্তম্ভ 2 লগত আমি তুলনা কৰিম কোনটো হয় এনে তোমালোকে প্ৰথমে ইয়াত শূন্য দুটাৰ যোগফল আৰু পূৰণফল কেইটা প্ৰত্যেকৰে উলিয়াই লোৱা 7 নম্বৰ প্ৰশ্নটো সলিউশন প্ৰথমে এটো কৰিলাম x স্কয়ার minus 7x plus 12 ইয়াত চোৱা a ইকুৱেল কিমান আছে ইয়াত 1 x স্কয়ার হকটো b ইকুৱেল কিমান আছে x ৰ হকটো আমাৰ b হয় -7 আৰু c কিমান আছে 12 প্ৰথমে ইহঁতৰ শূন্য দুটাৰ সমষ্টি উলিয়াম শূন্য দুটাৰ সমষ্টি কি আছিল -b/a ইয়াত b ৰ ভ্যালু মাইনাসটো আছে 7 a ৰ ভ্যালু 1 -7 বাই minus plus তেনেহলে কি হল আমাৰ 7 minus plus হল 7/1 মানে 7 এইটো আকৌ শূন্য দুটাৰ আমাৰ গুণফল বা পূৰণফল একেই কথা কি আছিল c/a ইয়াৰ c ৰ ভ্যালু কিমান 12 বহালে a ৰ ভ্যালু 1 কিমান হয় 12 তেনেহলে কিমান পালো 7 আৰু 12 পালো এইটো কাৰণে শূন্য দুটাৰ সমষ্টি আৰু গুণফলটো তাৰপিছত b to x স্কয়ার plus 7x plus 12 আকৌ তুলনা কৰা কম্পেয়াৰ কৰা a equal 1 আছে b equal 7 আছে c equal 12 এতিয়া শূন্য দুটাৰ সমষ্টি কি হ'ব ইহঁতৰ -b/a মাইনাস আছে b ৰ ভ্যালু 7 a ৰ ভ্যালু 1 মানে -7/1 means -7 আকৌ শূন্য দুটাৰ পূৰণফল বা গুণফল একেই কথা c/a c ৰ ভ্যালু 12 a ৰ ভ্যালু 1 তেনেহলে 12/1 12 তেনেহলে কি পালো -7 আৰু 12 শূন্য দুটাৰ সমষ্টি আৰু পূৰণফল x স্কয়ার plus 7x plus 12 এতিয়া আকৌ c to x স্কয়ার minus 7x minus 12 ইয়াত a equal to 1 b equal to -7 c equal to -12 এটা শূন্য দুটাৰ সমষ্টি -b/a মাইনাস আছে b ৰ ভ্যালু কি -7 a ৰ ভ্যালু 1 মাইনাসে প্লাস 7 আকৌ শূন্য দুটাৰ পূৰণফল c/a c ৰ ভ্যালু -12 a ৰ ভ্যালু 1 -12 পালো তেনেহলে কি হয় 7,12 এতিয়া চোৱা আমি কি পালো প্ৰথমটোৰ a ৰ কাৰণে আমি কি পালো 7 আৰু 12 b পালো আমি -7 12 আৰু c পালো আমাৰ কিমান 7 -12 এতিয়া আমি স্তম্ভ কেইটা মিলাই চাম কত কৰি ইয়াৰ এনসাৰখিনি পৰিছে এটো চোৱা a ৰ কাৰণে আমি কি পালো
এই এক্স স্কোৱাৰ মাইনাছ 7x প্লাছ 12 অন্য দুটাৰ যোগফল আৰু পূৰণ কৰোঁ কি পালোঁ আমি 7 আৰু 12 মানে কিউ তেন্তে 8 ক'ত আছে কিউ তাৰপিছত আকৌ এক্স স্কোৱাৰ প্লাছ 7x প্লাছ 12 কাৰণে কি পালোঁ আমি সমষ্টি আৰু বা যোগফল আৰু পূৰণফলটো -7 আৰু 12 পালোঁ মানে -7 12 মানে বিটো কি হ'ব আর এইটো আমি কিউ পালোঁ আৰু সিটো আমি 7 আৰু -12 পাইছোঁ পি তেনেহ'লে কোনটো অপশ্যন হয় এ বা কিউ আৰু বি আৰ আৰু চি পি তেনেহ'লে কোনটো আহিব আমাৰ ইয়াৰ বিটো এনসাৰ কোনটো আহিব আমাৰ বি এনসাৰ কিটো আহিলে বি মানে এ কিউ বি আৰ আৰু সিটো পি এইটো এতিয়া নেক্সট প্ৰশ্নটো চাওঁ আমাৰ 8 নম্বৰ দুটা উক্তি তলত দিয়া হল উক্তি ৰৈখিক বহুপদ ৰাখি এটাৰ লেখ এডাল সৰলৰেখা আৰু উক্তিটোত এটা বহুপদ চলক হৰ হিচাপে নেথাকে শুদ্ধ উত্তৰটো বাছি উলিওৱা উক্তি 1 আৰু 2 দুইটাই সত্য উক্তি 1 আৰু উক্তি দুইটাই অসত্য উক্তি 1 টো সত্য আৰু কিন্তু 2 টো অসত্য আৰু বিত আছে উক্তি 1 অসত্য কিন্তু উক্তি 2 সত্য বুলি কৈছে কিন্তু ইয়াত তোমালোকে মনত ৰাখিবা ৰৈখিক বহুপদ ৰৈখিক মানে এটা চলক ৰাখি থকাটো ৰৈখিক বহুপদ ৰাখি এটাৰ লেখ সদায় কি হয় সৰল ৰেখাই হয় এইটো মনত ৰাখিবা সদায় এডাল সৰল ৰেখা আৰু এটা বহুপদ চলকত হৰ হিচাপে নাথাকে চলক এটা আমি হৰ হিচাপে নাথাকে তেনেহ'লে কোনটো হ'ব উক্তি 1 আৰু উক্তি 2 দুইটাই সত্য কিয় নাথাকে চোৱা চলক হৰ হিচাপে আমাৰ কাৰণ আমাৰ বহুপদৰ ৰাশিটোৱে আমাৰ ax² + bx + c এইটো কাৰণ 2/x তেনেকৈ আমাৰ চলক এইটো চলক নহয় জানো চলকটো কেতিয়াও হৰ হিচাপে থাকিব নোৱাৰে হৰ হিচাপে থাকিলে আমাৰ এইটো বহুপদ নহয় তেনেহ'লে আমাৰ আৰু ৰৈখিক বহুপদ ৰাখি এডাল সদায় সৰল ৰেখা হ'বই এইটো মনত ৰাখিবা তেনেহ'লে আমাৰ 8ৰ কাৰণে কোনটো আহিলে আমাৰ অপশ্যন এ উক্তি 1 আৰু উক্তি 2 দুইটাই সত্য এতিয়া 9 নম্বৰটো চোৱা p² = 32/50 তেন্তে পিৰ মান কিমান হ'ব পিৰ মান পি এটা অখণ্ড সংখ্যা হ'ব এটা পৰিমেয় সংখ্যা এটা অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা তেনেহ'লে কোনটো পৰিব ইয়াত অপশ্যনটো আমাৰ এ 2 আৰু 4 দুইটাই হ'ব পাৰে 1 4 দুইটাই হ'ব পাৰে চি 1 আৰু 2 দুইটাই হ'ব পাৰে ডি 2 আৰু 3 দুইটাই হ'ব পাৰে এতিয়া আমি কৰি চাব লাগিব p² = 32/50 হ'লে কি মান পিৰ মান উলিয়াই এতিয়া আমাক কি দিয়া আছে p² = 32/50 তেনেহ'লে p এই স্কোৱাৰটো এফালে নিলে কি হ'ব বৰ্গমূল চিহ্নটো আহিব 32/50 তেনেহ'লে আমি কি কৰিব পাৰোঁ 32 টো 16 × 2 আকৌ 25 × 2 ইয়াত চোৱা 2 টো কেঞ্চেল হৈ গ'ল 16ৰ বৰ্গমূল 4 25ৰ বৰ্গমূল 5 আৰু 4/5 এইটো আমাৰ কি আকাৰত আছে p/q আকাৰ আৰু q ৰ মান আমাৰ 0 হোৱা নাই তেনেহ'লে এইটো আমি কি বুলি কওঁ বৰ্গাঙ্ক থাকিলে পৰিমেয় সংখ্যা বুলি কওঁ এইটো অখণ্ড সংখ্যা নহয় আৰু এইটো এটা বাস্তৱ সংখ্যা হয় তেনেহ'লে আমাৰ কোনটো অপশ্যনটো আহে এইটো এটা পৰিমেয় বুলি পালোৱে আৰু এটা বাস্তৱ অপৰিমেয় হ'বলৈতো আমাৰ এনেকৈ মৌলিক সংখ্যাৰ বৰ্গমূলত থাকিব লাগিব তেনেহ'লে এইটো অপৰিমেয় সংখ্যা নহয় তেনেহ'লে অপশ্যন আমাৰ এইটো পৰিছে কি আছে 2 নম্বৰত পৰিমেয় সংখ্যা হয় আৰু এটা বাস্তৱ সংখ্যাও হয় বাস্তৱ সংখ্যা মানে পৰিমেয় অপৰিমেয় অখণ্ড সংখ্যা আৰু যিমানখিনি আমাৰ সংখ্যা আছে সেইখিনি আমাৰ স্বাভাৱিক সংখ্যা এইবোৰ আমাৰ কি হয় বাস্তৱ সংখ্যা হয় তেনেহ'লে 1 আৰু 4 দুইটা
সত্য এইটো ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম তোমালোকে এইটো ভালকৈ চোৱা এইটো নিউ চিলেবাছ নতুন কিতাপত এইবোৰ কুৱেশ্যন অনিৰ্দিষ্ট কৰা হৈছে অকণমান ভালকৈ ষ্টাডি কৰিব লাগিব